Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of HS Pre-Final Examination 2024-25 subject English of Charaideo district. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত চৰাইদেউ জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 ইংলিছৰ কোৱেশ্চন পেপাৰখনৰ সেকশন ডি টেক্সট বুকৰ 40 সেকশনখিনি সম্পূৰ্ণকৈ তোমালোকৰ আগত সলিউশন কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় এই ভিডিঅ'ৰ সলিউশনৰ দ্বাৰা তোমালোকে উপকৃত হ'বা। এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামে তোমালোকৰ সুবিধাৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে। সেই হোৱাটছএপ গ্ৰুপৰ লিংক এই ভিডিঅ'ৰ ডিসক্ৰিপশনত দিয়া আছে। তোমালোকে তাতে গৈ জয়েন হ'লে হ'বা আৰু তাতে তোমালোকৰ কিবা ধৰণৰ কোৱেশ্চন পেপাৰ সলিউশন কৰিব লাগিলে তাতে তোমালোকে ডিসকাস কৰিবা। কোৱেশ্চন পেপাৰখন তাতে তোমালোকে সেন্ড কৰিবা। মই চেষ্টা কৰিম তোমালোকৰ কোৱেশ্চন পেপাৰৰ সলিউশন আগবঢ়াই দিবলৈ। ইতিমধ্যে মোৰ হাতত লখিমপুৰ জিলা হাৰচিংমাৰীৰ ইংৰাজীৰ কোৱেশ্চন, ধুবুৰীৰ পৰা অসমীয়া কোৱেশ্চন, ওদালগুৰিৰ পৰা ইকনমিক্স আৰু হিস্ট্রি কোশ্চিন, নগাঁৱৰ পৰা ইকনমিক্স কোশ্চিন মোৰ হাতত মজুত আছে। এডভান্স এছামিছৰো আছে, পলিটিকেলৰ সায়েন্সৰো মানে শিৱসাগৰৰ কোশ্চিন পেপাৰ মোৰ হাতত আছে। মই এইখিনি আলোচনা কৰিম। নিশ্চয় তোমালোকে অলপ ধৈৰ্য ধৰিব লাগিব। মই অকলে যিমান দূৰ সম্ভৱ তোমালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'খিনি বনাই আপলোড কৰিছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই জিলাৰ কোশ্চিন পেপাৰ লৈ যাওঁ। কোশ্চিন পেপাৰখন যিজন ছাত্ৰই মোলৈ সেন্ড কৰিছে স্পষ্ট কৰিব পৰা নাই, সেইকাৰণে তোমালোকৰ অকণমান কোশ্চিন পেপাৰ বুজাত অসুবিধা হ'ব পাৰে। তোমালোকে এইটো ঠিক কৰি ল'ব লাগিব। আৰু তোমালোকক কৈ থৈ দিওঁ যে তোমালোকে কোশ্চিন পেপাৰ পঠালে PDF কৰি দিবলৈ চেষ্টা কৰা আৰু ভালকৈ তোমালোকে ফটোটো মাৰিবা। তেতিয়াহে তোমালোকৰ তথা তোমালোকৰ বন্ধু বান্ধৱীৰ উপকাৰ হ'ব। ইয়াতে সেকশন এ রিডিং স্কিলত দিছে, রিড দ্য ফলোইং পেজেস কেয়ারফুলি এন্ড আনসার দ্য কোয়েশ্চনস দ্যাট ফলো। তোমালোকে পেজেসটো চোৱা। মই চেষ্টা কৰিম কোনোবা এটা ভিডিঅ'ত এইটো আলোচনা কৰিবলৈ। যেহেতু মই তোমালোকৰ আগতে কৈছোঁৱেই মেক্সিমাম কোশ্চিন তোমালোকৰ কমন পৰি যায়। মই যিখিনি ভিডিঅ' আপলোড কৰিছোঁ তাৰ পৰা বাকীখিনি যিখিনি কমন নপৰা আছে সেইখিনি মই তোমালোকৰ আগত সলিউশন কৰি দিওঁ। পেজেস ৰাইটিংটো নিশ্চয় তোমালোকে চালা। এইটো আছিলে তোমালোকৰ পেজেস। ওকে, নেক্সট তোমালোকৰ কাৰণে লৈ আহিছোঁ ৰাইটিং স্কিল। ৰাইটিং স্কিলৰ গোটেইখিনি তোমালোকৰ আগত আলোচনা কৰাৰ পৰা কোন পৰিছে ৱাটাৰ স্পিচ আছে, এইটো মোৰ চেনেলত আপলোড কৰা আছে। এইটোৰ এটা কি দিছে পোষ্টাৰ ৰাইটিং ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু এইটো এটা তোমালোকৰ ইয়াত ৰাইট এ সুইটেবল এটা নোটিছ দিছিলে ইন ইয়ৰ স্কুল নোটিছ বোৰ্ড। নোটিছ বুকত ইয়াতে তোমালোকৰ ফুটবল মেচ, এইটো মোৰ চেনেলত আপলোড কৰা আছে। তোমালোকে অলপ চাবা। আই উইটনেছ অফ এ ৰোড এক্সিডেণ্ট, এইটো মোৰ চেনেলৰ পৰা কমন পৰিছে। মই তোমালোকে বিচাৰিলে পিছত আলোচনা কৰিম। ওকে, এইটো দিছিলে কি ব্লাড ডোনেশ্যন কেম্প, এইটো তোমালোকৰ আগত আলোচনা কৰা যাব নেক্সট ভিডিঅ'ত। এতিয়া মই তোমালোকৰ আগত ৰিপৰ্ট ৰাইটিং চোৱা। ৰিপৰ্ট ৰাইটিঙো তোমালোকৰ হৈ গ'ল। এইখিনি হ'ল তোমালোকৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে দিছে। এইটো মই কেইবাবাৰো আলোচনা কৰিছোঁ। এইটো কমন পৰিছে জব এপ্লিকেশ্যনত। আৰু এইটো দিছে তোমাৰ ইৰেগুলাৰ পাৱাৰ সাপ্লাই। ওকে, নাও ইউ চি দ্য গ্ৰামাৰ সেকশন। তোমালোকে পোনপ্ৰথমতে নেৰেশ্যন দিছিলে, 3টা নেৰেশ্যন দিছে। তাৰপিছত তোমালোকৰ ভইচ চেঞ্জ দিছে দেখা। তাৰপিছত দিছিলে কাৰেক্ট টেন্স দিছে, তোমালোকে স্ক্ৰীনশ্বট মাৰিও কৰিব পৰা। নেক্সট দিছে প্ৰিপজিশ্যন আৰু এইটো হ'ল তোমাৰ ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স। নাও কাম টু দ্য সেকশন ডি দ্যাট ইজ টেক্সট বুক 45 মার্কস। রিড দ্য ফলোইং এক্সট্ৰাক্টস এণ্ড আনসাৰ দ্য কোশ্চিনস দ্যাট ফলো। মই তোমালোকক ভিডিঅ'ৰ আৰম্ভণিতে কৈছোঁ যে মই আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 40 সেকশনৰ সম্পূৰ্ণ সলিউশন কৰি দিম। ইতিমধ্যে কোনোবা জিলাৰ মই তোমালোকৰ আগত পোষ্টত তোমালোকৰ আগত সলিউশন কৰি দিছোঁ। কিছুমানৰ ওদালগুৰিৰ
মই তোমালোকৰ আগত গ্ৰামাৰটো সলিউশন কৰিছোঁ ইয়াৰ পট্ৰি কৰোঁ আৰু নেক্সটত তোমালোকৰ এটা জিলাৰ মই ৰেপিটেডটো আলোচনা কৰিম ওকে ইয়াতে দিছে ৰিড দ্য ফলোইং এক্সট্ৰাক্টস এণ্ড আনসাৰ দ্য কোশ্চিন দ্যাট ফলো তলত দিয়া এক্সট্ৰাক্টটো পঢ়া আৰু তাত যিকেইটা কি আছে কোশ্চিন আছে এইখিনি আনসাৰ কৰিব দিছে ডট ডট দিছে এণ্ড ফেল্ট দ্যাট old familiar ache, my childhood fear, but all I said was see you soon, Amma. All I did was smile and smile and smile. It was তোমালোকৰ my mother at 66 পৰা দিয়া এটা স্টাঞ্জাৰ ইয়াতে কোশ্চিনবিলাক দিয়া হৈছে যে হোৱাট ৱাজ দ্য চাইল্ডহুড ফিয়াৰ দ্যাট ট্ৰাভেলড দ্য পয়েট নেক্সট আছিলে কি হোৱাট ডু দ্য পাৰ্টিং ৱাৰ্ড অফ দ্য পয়েট সিগনিফাই সি হোৱাই ডিড দ্য পয়েট স্মাইল এণ্ড স্মাইল নাও কাম টু দ্য আনসাৰ ওকে দেখা এইটো আসলে তোমালোকৰ স্টাঞ্জা ইয়াতে আনসাৰটো দেখা 2015 কোশ্চিনটো আহিছিল হোৱাট ৱাজ দ্য চাইল্ডহুড ফিয়াৰ দ্যাট নাও ট্ৰাভেলড দ্য পয়েট কবিক এতিয়া দিগদাৰি কৰি থকা বা যন্ত্ৰণা কৰি থকা তেওঁৰ সেই চাইল্ডহুড ফিয়াৰটো কি আছিলে মানে বাল্যকালৰ ভয়টো তেওঁৰ কি আছিলে দ্য চাইল্ডহুড ফিয়াৰ দ্যাট নাও ট্ৰাভেলড দ্য পয়েট ৱাজ দ্যাট she might lose her mother forever তেওঁ সৰুকালৰ শৈশৱকালত কবিৰ কি আছিলে তাইৰ ভয় আছিল যে ভয়ে যিটো তেওঁক তাইক দিগদাৰি কৰিছিল ট্ৰাভেল কৰিছিল সমস্যাত পেলাইছিল সেইটো আছিল কি যে তাইৰ মাকে কি চিৰদিনৰ কাৰণে তেওঁক এৰি থৈ গুচি যাব নেকি ওকে নাও কাম টু দ্য নেক্সট কোশ্চিন কৈছে হোৱাট ডু দ্য পয়েটছ পাৰ্টিং ৱাৰ্ড সাজেষ্ট এই পার্টিং কবির পার্টিং ওয়ার্ডে এই বিশেষ ওয়ার্ডবোৰে কি সাজেস্ট কৰিছিল কি পৰামৰ্শ দিছিল দ্য পয়েট পার্টিং ওয়ার্ডস সাজেস্ট এন এসুরেন্স টু হার ওল্ড মাদার বাই সেইং সি ইউ সুন আম্মা বাট এ ফেয়ার টু দ্য পয়েট মাইন্ড কি আছিলে কবিৰ এই পার্টিং ওয়ার্ডটোৰ এইটোৱে সাজেস্ট কৰিছিল যে to her old mother তাইৰ বুঢ়া মাকক যে by saying কৈছিল যে see you soon আম্মা হে মা তোমাক আকৌ লগ পাম but a fear to the poet's mind কিন্তু কবিৰ মনত এটা কি আছিল মনত এটা ডাঙৰ এটা ভয় হৈছিল ভয় কিয় নহ'ব কাৰণ যেতিয়া মানুহ বুঢ়া হ'লে মানুহৰ মৰাৰ এটা সম্ভাৱনাটো বেছি থাকে এইকাৰণে তেওঁৰ এটা ভয় উপজিছিল আৰু এইটোৱে আছিল তেওঁৰ পাৰ্টিং ৱাৰ্ড হোৱাই ডিড দ্য পয়েট স্মাইল এণ্ড স্মাইল কবিয়ে কিয় হাঁহিছিল আৰু হাঁহিছিল দেখা দ্য পয়েট স্মাইল্ড এণ্ড স্মাইল্ড বিকজ शी had to conceal her real feelings of sorrow from her mouth কি কবিয়ে কি কৰিছিল হাঁহিছিল আৰু হাঁহিছিল কাৰণ যে তেওঁৰ এটা কি আছিল তেওঁ কি কৰিছিল তেওঁৰ প্ৰকৃত যিটো অনুভৱটো দুখৰ অনুভৱটো তেওঁৰ মাকৰ পৰা কি কৰিছিল তেওঁ লুকাইছিল so this is the answer of this question okay next or B a thing of beauty is a joy forever its loveliness increases it will never pass into nothingness but will keep a wire quiet for us and a sleep full of sweet dreams and health and quiet breathing answer question who is the poet of these lines and what is the title of the poem B why is a thing of beauty a joy forever what is a boyer okay now come to the answer
Question লৈ আহা কোৱেশ্যনত কৈছে হু ইজ দ্য পয়েট অফ দিছ লাইনছ এণ্ড হোৱাট ইজ দ্য নেম অফ দি পয়েম। এই কবিতা শাৰীৰ কবি কোন আছিল বা কবিজনৰ নাম কি আছিল আৰু তেওঁ লিখা সেই কবিতাটোৰ বা সেই কবিতা ফাঁকি যে ইয়াৰ পৰা লোৱা হৈছে কবিতা ফাঁকি লোৱা কবিতাটিৰ নাম কি। দেখা আনসাৰ দেখা জন কিটছ ইজ দ্য নেম অফ দি পয়েট অফ দিছ লাইনছ and a thing of beauty is the name of the poem। ইয়াতে কৈছে কি জন কিটছ আছিল এই কবিতা ফাঁকিৰ কবি আৰু এই কবিতাটি লোৱা হৈছিল কিপিং এ থিং অফ বিউটি নামৰ কবিতাটিৰ পৰা এইখিনি লোৱা হৈছিল। নেক্সট হোৱাই ইজ দ্য থিংছ অফ বিউটি জয় ফৰ এভাৰ। কিয় সৌন্দৰ্যৰ এটা বস্তু চিৰদিনৰ কাৰণে কি আনন্দ দিয়ে। A thing of beauty is a source of constant joy। A thing of beauty to হল চিরদিন এটা নির্দিষ্ট এটা আনন্দের একটা নির্দিষ্ট কি উৎস। Its beauty goes on increasing and it will never pass into nothingness। কি ইয়াৰ বিউটিটো কি হৈছে ইয়াৰ সৌন্দৰ্যটো কি হয় সকলোতে বাঢ়িয়ে থাকে আৰু it will never pass into nothingness আৰু এইটো কেতিয়াও শেষ হৈ নাযায় বা নোহোৱা হৈ নাযায়। নেক্সট কোৱেশ্যনটো আছিল কি হোৱাট ইজ এ বয়াৰ। এ বয়াৰ ইজ এ প্লিজেণ্ট প্লেচ ইন দ্য শ্যাডো আণ্ডাৰ এ বা ইন দ্য শ্যাড আণ্ডাৰ এ ট্ৰি। এটা গছৰ তলত থকা এটা আনন্দদায়ক ঠাই হ'ল গছৰ ছাঁৰ তলত থকা এখন আনন্দদায়ক ঠাইয়ে হ'ল কি বয়াৰ। সো এইখিনি এই কোৱেশ্যনত আছিল তোমালোকৰ পৰীক্ষাত আৰু এটা কোৱেশ্যন এনেকুৱা দিব পাৰে হোৱাট কাইণ্ড অফ স্লিপ ডাজ ইট প্ৰভাইড। এইটো কেনেকুৱা ধৰণৰ টোপনি প্ৰভাইড কৰে। ইট প্ৰভাইডছ এ সাউণ্ড স্লিপ ফুল অফ সুইট ড্ৰিমছ হেল্থ এণ্ড পিচফুল ব্ৰেথিং। অ'কে সো এইখিনি আছিলে extract দুটাৰ solution। Now come to question number 11। Answer any three questions in 30 to 40 words। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ 30 পৰা 40টা শব্দৰ ভিতৰত আনসাৰ দিয়া। A why has the mother been compared to the late winter's moon। B why was the roadside stand built। C describe the things that cause suffering and pain mentioned by kids in the poem mentioned by kids। তাৰপিছত হ'ল what is the message that the poet wants to convey by the poem keeping quiet। Now come to the answer of these questions। Okay ইয়াতে কৈছিল what was the mother been compared to the late winter's moon। মাকক কিয় লেট উইণ্টাৰ্ছ মুনৰ লগত তুলনা কৰা হৈছিল। আনসাৰ দ্য মাদাৰ হেজ বিন কম্পেয়াৰ্ড টু দ্য লেট উইণ্টাৰ্ছ মুন হুইচ ইজ ডুৱেল এণ্ড শ্বৰ্ডেড। ইট symbolizes the ebbing of life। The moon brings to the poet's mind night or the approaching end of life। The mother life the late winter's moon as dull dim and dismal। so এইটো আছিলে কোৱেশ্যনটোৰ আনসাৰ। নাও কাম টু নেক্সট কোৱেশ্যন। নেক্সট কোৱেশ্যনটো দিয়া হৈছে হোৱাই ৱাজ দ্য ৰোড ছাইড ষ্টেণ্ড বিল্ড। ৰোড ছাইডৰ ষ্টেণ্ডটো কিয় বিল্ড কৰা হৈছিল তৈয়াৰ কৰিছিল। দ্য ৰোড ছাইড ষ্টেণ্ড ৱাজ বিল্ড টু এট্ৰেক্ট চিটি কাষ্টমাৰ্ছ who drive first on the road।
रोड साइड स्टैंडो बनवा হৈছিল কি টু एट्रैक्ट द सिटी कास्टमार माने এই সিটির কাস্টমারক এট্রাক্ট আকর্ষণ কৰিবলৈ হু ড্রাইভ ফার্স্ট অন দ্য রোড যে রাস্তাত কি করে খুব দ্রুত গতিত গাড়ি চলায় দ্য পুর ভিলেজার্স হোপ দে উইল স্টপ এন্ড বাই সাম থিংস ফ্রম দেম দুখীয়া গাঁৱৰ মানুহবোৰে ভাবিছিল যে সিহঁতে সেই খুব পুৰা স্পীডত গাড়ী যে চলায় সিহঁতে এই সিহঁতৰ দোকানৰ ওচৰত আহি থামিব আৰু বস্তু সিহঁতৰ পৰা কিনি লৈ যাব নেক্সট কোৱেশ্চনটো হ'ল এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত আহিছিল আৰু এবাৰ তোমালোকক আগত কৈ দিছোঁ লিষ্ট দ্য থিংছ দ্যাট কজ ছাফাৰিং এণ্ড পেইন যিবিলাক বস্তুৱে আমাক কি খুব দুখ আৰু বিষ বা যন্ত্ৰণা দিয়ে সেই বস্তুৰ এটা লিষ্ট ইয়াতে উলিয়াব গৈছে দ্য থিংছ দ্যাট কজ ছাফাৰিং এণ্ড পেইন আৰ আৱাৰ মেলাইজ এণ্ড ডিসঅ্যাপয়েন্টমেন্ট I said the lack of noble qualities is another. Our unhealthy and evil ways also give birth to many troubles and sufferings. They disperse our spirits. They are like a pale of sadness over our life. So it was like question to answer. Okay, now come to the next question to hall eto dekha what is the message that kids want to convey through a thing of beauty এই কবিতাটির জৰিয়তে কিডসে কি মেসেজ দিব বিচাৰিছিল the message that kids wants to convey through a thing of beauty is a joy forever মানে এইটো মেসেজ দিছিল যে জন কিডসে এইটো দিছিল যে এ থিং অফ বিউটি এইটো এটা কি হয় চিরদিনৰ কাৰণে আনন্দ দিয়ে দ্য পয়েট সেজ দ্যাট বিউটি ইজ অ্যানাদার endless fountain of immortal heavenly drink. It gives us sound sleep, good health and mental peace. So, my dear students, এইখিনি আছিলে সম্পূৰ্ণ তোমালোকৰ প্ৰতি সেকশনৰ কোৱেশ্চনৰ সমাধান আশা কৰিছো এই সম্পূৰ্ণ কোৱেশ্চন পেপাৰৰ প্ৰতি সেকশনৰ সমাধানখিনি তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব Question 12. Answer any 5 of the following questions. Eto from prose section pura dise. Who asked Franz not to hurry to school? Eto Walter the blacksmith asked Franz not to hurry to school. Where was the original home of Sahib's family? Sahibor family প্রকৃত ঘর আসল ঘর কত ছিল ঢাকা বাংলাদেশ হবো What does Sophie want to have when she grow up? যে Sophie তে ডাঙৰ দীঘল হৈ তে কি হ'ব বটি খুলিব বিচাৰিছিল কিবা কিবি খুলিব বিচাৰিছিল এটো দিছিল ম্যানেজাৰ হ'ব খুজিছিল ডি where which country had developed synthetic indigo এটো জার্মানি হ'ব why is Firouzabad famous for Firouzabad কিহৰ কাৰণে ফেমাস আছিল for its Bangle industry. What does Sahib look for in the garbage dumps? Who was Drake? তোমালোকে তাৰ পিছত 13 নম্বৰটো চোৱা এইটো দিছে answer any 5 of the following questions in 30 to 40 words এইটো টু মূল্যাংকৰ কোৱেশ্চন বিলা মাৰ্কছৰ কোৱেশ্চন দিছে What would Franz love to do on the sunny morning instead of going to school? এতে দেখেন এনেকৈ দিয়া আছে পিক সীমাপুরি ডিসকাস দিয়া আছে তোমালোকে চাই যোৱা এইটো ভালেখিনি কোৱেশ্চন গোৱালপাৰা ডিস্ট্ৰিক্ট বা মই এই বছৰ আলোচনা কৰা পৰীক্ষাৰ কোৱেশ্চনৰ পৰা কমন পৰিছে নাও কাম টু কোৱেশ্চন নম্বৰ 14 answer any one of the
following questions in 80 to 100 words তলত দিয়া কোশ্চেন বোৰৰ পৰা 80 to 100 words আনসার দিছে what were the unusual things noticed by France on the day of last lesson এই লাস্ট লেসনৰ দিনত কি কৈছে ফ্ৰান্সে কি আনুজুৱেল বস্তু তেওঁ লক্ষ্য কৰিছিল और दिसे कि Sophie and Jessie were classmates and friends. Both are different in many aspects. Point out those the difference. Now come to question number 15. This is also a long question. Okay. Answer any one of the following questions in 125 to 150 words. A. Lamb's meeting with Derry turns out to be a turning point in Derry. Explain. তারপিছত দিছে তোমার who is the Tiger King? How did he finally die? Next, last question লয় আহা last question is answer any four of the following questions. A. What did the astrologers foretell about the Tiger King? Tiger King or বিষয়ে astrologer কি ভবিষ্যৎবাণী করেছিল next দিছে তোমালোকৰ why are not there any curtains at the windows of Mr. Lamb window কিয় কাৰ্টেন বা পৰ্দা দিয়া নাছিলে how did Bama enjoy her return home? D. What is ইয়াতে দিছে তোমালোকে চাই লোৱা ওকে who was Dr. Shadao দিছে তে ও ড্র এটো দিয়া আছে সো মাই ডিয়ার স্টুডেন্টস এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনি তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ ফৰ ওয়াচিং